মই দীপানিতা এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো। আপুনিও হজ যাত্ৰা কৰিব বিচাৰিছে নেকি? হজ যাত্ৰা কৰিব বিচৰা লোকসকলৰ বাবে এটা ভাল খবৰ। আমি এই মুহূৰ্তত আপোনালোকক সবিশেষ জনাম যে সৌদি আৰবৰ মক্কালৈ আপুনি যাব পাৰিব অতি শীঘ্ৰেই, অতি সোনকালে আপুনি যাব পাৰিব হজ যাত্ৰা কৰিবলৈ। এটা বিশেষ খবৰ, হজ যাত্ৰা কৰিব বিচৰা লোকলৈ এটা ভাল খবৰ আমি জনাই আছো। অসমৰ পৰা সৌদি আৰবৰ মক্কালৈ উৰা মাৰিব উমৰা হজ যাত্ৰীৰ এটা দল। 12 অক্টোবৰত, অক্টোবৰ মাহৰ 12 তাৰিখে মক্কালৈ বুলি উৰা মাৰিব এটা উমৰা হজৰ যাত্ৰীয়ে। আল হাৰামাইন হজ উমৰা টুৰছ অফ ইণ্ডিয়াৰ জৰিয়তে উমৰা হজ আদায় কৰিব পাৰিব বুলি ইতিমধ্যে তেওঁলোকে সদৰি কৰিছে। ইতিমধ্যে হাজাৰ হাজাৰ লোকে উমৰা হজ ইয়াৰ পূৰ্বে সম্পন্নও কৰিছে। আল হাৰামাইনৰ সঞ্চালক আলহাজ হাফিজ অ' কাৰী ৰাছিদুল ইছলামে তদাৰক কৰিব বা গাইড কৰিব। মক্কা মদিনাত নিজে তদাৰক কৰি সম্পন্ন কৰাব আপোনাক উমৰা হজ। এটা বিশেষ খবৰ আমি জনাই আছো। আগন্তুক নৱেম্বৰ ডিচেম্বৰ মাহৰ বাবে ইতিমধ্যে বুকিং প্ৰক্ৰিয়াও চলি আছে বুলি জানিব পৰা গৈছে। 12 অক্টোবৰত আপুনি যাব বিচাৰিলে এতিয়া আপুনি বুকিং কৰিব পাৰে। যোগাযোগৰ তেওঁলোকে নম্বৰো দি দিছে। উমৰা হজ সম্বন্ধীয় যিকোনো কথা জানিবলৈ আৰু বুকিঙৰ বাবে দুটাকৈ নম্বৰ মুকলি কৰা হৈছে। 70026863394359444642 এই দুটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমি এই মুহূৰ্তত দৃশ্য দেখুৱাম যে হজ যাত্ৰা কৰিবলৈ আচলতে বৰ্তমান সময়ত সহজলভ্য আৰু হজ যাত্ৰা যিসকল লোকে কৰিম বুলি ভাবি আছে বা কৰিব বিচাৰিছে তেওঁলোকলৈ এটা সুখবৰ, কিয়নো অসমৰ পৰা সৌদি আৰবৰ মক্কা মদিনালৈ বুলি উৰা মাৰিব উমৰা হজ যাত্ৰীৰ এটা বিশেষ দলে। অক্টোবৰ মাহৰ 12 তাৰিখ, মাত্ৰ কেইটামান দিনহে আছে। অক্টোবৰ মাহৰ 12 তাৰিখে মক্কা মদিনালৈ বুলি উৰা মাৰিব উমৰা হজৰ এটা দলে। আল হাৰামাইন হজ উমৰা টুৰছ অফ ইণ্ডিয়াৰ জৰিয়তে উমৰা হজ আদায় কৰিব পাৰিব আপোনালোকে। আল হাৰামাইনৰ জৰিয়তে অতি সহজতে আদায় কৰিব পাৰিব আপুনি উমৰা হজ। আমি দৃশ্যসমূহ দেখুৱাই আছো। এনেধৰণে বহু দলে ইতিমধ্যে হজ কৰিবলৈ বুলি গৈছে। অতি সহজতেই আল হাৰামাইনৰ জৰিয়তে আপুনি আদায় কৰিব পাৰিব হজ। ইতিমধ্যে হাজাৰ হাজাৰ লোকে এই উমৰা হজ সম্পন্ন কৰিছে। আল হাৰামাইনৰ সঞ্চালক আলহাজ হাফিজ অ' কাৰী ৰাছিদুল ইছলামে তদাৰক কৰিব। মক্কা মদিনাত নিজে তদাৰক কৰি সম্পন্ন কৰাব উমৰা হজ। আগন্তুক নৱেম্বৰ ডিচেম্বৰ মাহৰ বাবে বুকিং প্ৰক্ৰিয়াও চলি আছে। অক্টোবৰ মাহৰ 12 তাৰিখে যদি আপুনি যাব বিচাৰে তেনেহ'লে আপুনিও বুকিং কৰিব পাৰে। উমৰা হজ সম্বন্ধীয় যিকোনো তথ্য জানিবলৈ আৰু বুকিং কৰিবৰ বাবে দুটাকৈ বিশেষ ফোন নম্বৰ মুকলি কৰা হৈছে। এই মুহূৰ্তত আমি ফোন নম্বৰ দুটা আপোনালোকক জনাই দিছোঁ। 70026863309435944642 আপোনালোকে এই নম্বৰ দুটা নোট কৰি ৰাখিব পাৰে। আমি পুনৰবাৰ কৈ দিছোঁ 70026863309435944642 এই নম্বৰত যোগাযোগ কৰি আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব। আমাৰ হাতত মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছোঁ। ট্ৰেভেলছটোৰ নাম আছিল আল হাৰামাইন হজ উমৰা টুৰছ অফ ইণ্ডিয়া। কিমান দিন ধৰি আপুনি এই সেৱা আগবঢ়াইছে? এইটো সেৱাটো প্ৰায় 10 বছৰৰ ওপৰত হৈ গ'ল। ইনশাল্লাহ চলি আছে। 10 বছৰৰ ওপৰত হৈছে। আপোনালোকে হাজিবিলাকক কেনেকৈ লৈ যায়? হাজিবিলাকক মই নিজে গাইড কৰি লৈ যাওঁ। গুৱাহাটীৰ পৰা গুৱাহাটী, কেতিয়াবা গুৱাহাটী জিদ্দা, মাজতে ষ্টপেজ থাকে মুম্বাই বা দিল্লী বা আপোনাৰ হায়দৰাবাদ, ষ্টপেজ থাকে, ৱেটিং নাথাকে। দেখিবলৈ পোৱা যায় যে বিভিন্ন সময়ত বিভিন্ন ট্ৰেভেলছৰ পৰা বদনাম আহে, কি ক'ব এই ক্ষেত্ৰত আপুনি? বদনাম কোনটো বদনাম? বদনামটো বহুত আহে। খোৱাৰ বদনাম আহে, যাওঁতে ৱেটিঙৰ বদনাম আহে, তাত হোটেলৰ বদনাম আহে, বহুত বদনাম আহে। কিন্তু আমাৰতো ইনশাল্লাহ যাওঁতেও ৱেটিং নাথাকে, ৱেটিং নলওঁ, আৰু আপোনাৰ আহোঁতেও ৱেটিং নাথাকে। তাতো ভাল ছাৰ্ভিচ, খোৱা বোৱা ভাল, হোটেলো ভাল, 5 ষ্টাৰ হোটেলবিলাক একদম ওচৰত হয় হোটেলবিলাক। প্ৰথমে আপোনালোকে ক'ৰ পৰা ক'ত লৈ যায়? প্ৰথমে আমি গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰোঁ। গুৱাহাটী, কেতিয়াবা দিল্লী, মুম্বাই, পিছত জিদ্দাৰ পৰা ফাৰ্ষ্টত মক্কা থাকে। প্ৰথম মক্কাত কেইদিন থাকে? মক্কাত আপোনাৰ 8 দিন থাকে। মদিনাত 7 দিন থাকে। তাত উমৰা হজ সম্পন্ন হয়। মক্কাত 8 দিন সম্পূৰ্ণ হৈ যায় উমৰা হজ। জিয়াৰত থাকে আপোনাৰ, মক্কাত জিয়াৰত থাকে, মদিনাতো জিয়াৰত থাকে। কমপ্লিট হৈ যায় ইনশাল্লাহ। কমপ্লিট হৈ যায়। এতিয়া কি বুকিং চলি আছে? এতিয়া আপোনাৰ অক্টোবৰ মাহৰ 12 তাৰিখে আমাৰ এটা গ্ৰুপ আছে। ইনশাল্লাহ টিকেট লোৱা হৈছে অক্টোবৰ মাহৰ 12 তাৰিখে। আপোনালোকে যদি আমাৰ লগত যায় ইনশাল্লাহ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ছাৰ্ভিচ বহুত ভাল, বহুত ভাল।
যাব পাৰিব ইনশাআল্লাহ আপোনাৰ অক্টোবৰ। ট্ৰেভেলছটোৰ নাম কি কৈছিলে? আল হাৰামাইন হজ উমৰা টুৰছ অফ ইণ্ডিয়া। আপোনাৰ ট্ৰেভেলছটোৰ নাম্বাৰ কণ্টেক্ট 7002268633 9435944642 দুটা নম্বৰত যোগাযোগ কৰিব। হাজীসকলক আহ্বান জনাইছে। ক'ৰ মানুহবিলাক ক'ৰ মানুহ আপোনালোকক নিয়ে? অল অসমৰ মানুহ আমাৰ লগত গৈ থাকে। আপোনাৰ আমাৰ কোম্পানী এজেঞ্চিটো আপোনাৰ মেঘালয়, লখিমপুৰ, তেজপুৰ, নগাঁও, শিৱসাগৰ গোটেই ডিষ্ট্ৰিক্টত আছে। গোটেই অসমৰ মানুহ আমাৰ লগত যায়। প্ৰতি মাহে গ্ৰুপ গৈ থাকে ইনশাআল্লাহ। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম রহমতুল্লাহি ওবারাকাত। স্যার আপুনি ক'ৰ পৰা আহিছে? মই নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পশ্চিম কৈমুখ গাঁৱৰ পৰা আহিছোঁ। আৰু আপুনি কোনটো ট্ৰেভেলছত আহিছিলে? মই আল হাৰামাইন হাজ উমৰা হাজ উমৰা টুৰিষ্ট অফ ইণ্ডিয়া তত্বাৱধানত আমি উমৰা কৰিবলৈ মক্কালৈ আহিছিলোঁ যোৱা 26 তাৰিখত। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি ইয়াত যিখিনি সা সুবিধা পাইছোঁ আলহামদুলিল্লাহ যথেষ্ট পাইছোঁ। ইয়াত কোনো লোকডাক নাই। সকলোখিনি আমাৰ যিখিনি একমডেশ্যন থাকিব লাগে গোটেইখিনি আমি পাইছোঁ। আৰু আমাৰ যিজন ইয়াৰ পৰিচালক ৰচিদুল ইছলাম চাহাব কাৰী চাহাব তেখেতেও ভাল ছাৰ্ভিচ দিছে। আমাৰ বিভিন্ন সময়ত যিখিনি সমস্যা কৰিছিলোঁ এই গোটেইখিনি সমস্যা তেওঁ নিজ গুণে মানে সেই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিছে আৰু গোটেইখিনি কৰিছেও। আৰু সদায় আমাৰ লগতে আছিলে। আৰু এটা সৌভাগ্যৰ বিষয় যে অন্যান্য টুৰিষ্ট পাৰ্টি আহি পেলাই ইয়াত ৰিয়াজুল জান্নাতত নমাজ পঢ়িবলৈ সুবিধা নাপায়, কিন্তু তেখেতৰ প্ৰচেষ্টাত আৰু আমাৰ যিসকল হুজ্জাজে কেৰাম আমি ইয়াত উপস্থিত আছিলোঁ তাৰ মাজত এজন আমাৰ মুফতি হুজুৰ আছে। তেখেতৰ দুৱাৰ বৰকতত আমি ৰিয়াজুল জান্নাতত আমি কোনোবাই 6 ৰাকাত, কোনোবাই 4 ৰাকাত, কোনোবাই 2 ৰাকাত নমাজ পঢ়িবলৈ আমি সক্ষম হৈছোঁ। এইটোৱে হাজাৰ হাজাৰ শুকৰিয়া। আৰু ভৱিষ্যতে আমি এই আল হাৰামাইন হাজ উমৰা টুৰিষ্ট অফ ইণ্ডিয়াৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে এইটো দিনে দিনে উন্নতিলৈ আগবাঢ়ে। আমি এই দোৱা আমিন। স্যার আপোনালোকৰ হোটেল আৰু কিমান দূৰত আছিল মক্কা মদিনা? নাই একেবাৰে মক্কাৰ যিটো আছিল এইটো প্ৰায় নহয় 70 মিটাৰমান হ'ব মক্কাত যিটো আছে। আৰু আমাৰ যিটো মদিনাত আছে প্ৰায় 200 মিটাৰমান হ'ব, মাত্ৰ 200 মিটাৰ। একেবাৰে মানে সহজ হৈছে। ইয়াত বৃদ্ধ আবাল বৃদ্ধ যিসকল আমি ইয়াত আহিছিলোঁ আৰু আমাৰ মহিলাসকলৰো বহুত আছিলে, অসুবিধা আছিলে। তেখেতলৈ ইয়াত মানে গোটেই নমাজ 5 ওয়াক্ত নমাজ মছজিদত কৰিবলৈ সক্ষম হৈছে। একেবাৰে ওচৰত দিছে তেখেতে। এইটোৰ বাবে তেখেতলৈ অহায় ধন্যবাদ। জাজাকাল্লাহু খাইৰ। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহ। আপুনি কোনটো ট্ৰেভেলছত আহিছিলে? কোনটো ট্ৰেভেলছত আহিছিলে? আল হাৰামাইন হাজ উমৰা টুৰছ অফ ইণ্ডিয়া। ইণ্ডিয়া। সুবিধা পাতি কেনেকুৱা পালে? বহুত ভাল, বহুত ভাল। আপোনালোকৰ মক্কাত হোটেল কিমান দূৰত আছিলে? মক্কাত হোটেল আছিলে 100 মিটাৰ দূৰ হ'ব। আৰু মদিনাত? মদিনাত আৰু ওচৰত আছে, একবাৰে ওচৰত মদিনাত। খানা কেনেকুৱা? খানা বহুত ভাল, বহুত ভাল। মুআল্লিমে যেনেকৈ কৈ আনিছে আমাৰ মুআল্লিম বহুত ভাল, সদায় মোৰ লগত থাকে আৰু সদায় মোৰ লগত ছাৰ্ভিচ দি আছে। মানে ভাল লাগে, বহুত ভাল। আপোনালোক যেনেকৈ কৈ আনিছিলে যেনেকৈ কৈ আনিছিলে তেনেকৈ ইয়াৰ পৰা আৰু বেছি ভাল। ছাৰ্ভিচ ইয়াতকৈ আৰু বেছি দি আছে। ছাৰ্ভিচটো বহুত ভাল আছে, ছাৰ্ভিচ দি আছে। হোটেলবিলাক কেনেকুৱা? হোটেলবিলাক VIP হোটেল আছে, অসুবিধা নাই, হোটেল ঠিক আছে। খানাবিলাক কেনেকুৱা? খানাবিলাক এইটো মানে ডেইলি চেঞ্জ হৈ আছে। খানা আজি দি আছে এটা, কালি দি আছে আৰু এটা, পৰহি দি আছে আৰু এটা, এনেকুৱা খানা ডেইলি চেঞ্জ হৈ আছে। এনে ধৰক আপোনাক যিবিলাক কৈ আনিছিলে চব ঠিকে আছে ন? চব ঠিক আছে, চব জিয়াৰতবিলাক কৰিছে? জিয়াৰতবিলাক চব জেগাত কৰি আছে। এতিয়া অসমৰ ৰাইজক কি ক'ব? অসমৰ ৰাইজক এটা এইটো কথা ক'ম যে আহক এইটো হাৰমাইন হাজ উমৰা টুৰছ অফ ইণ্ডিয়া টুৰছ অফ ইণ্ডিয়াৰ পৰা আহক, আপুনি আহি ছাৰ্ভিচটো লৈ যাওক আৰু হজটো কৰক। আহি বহুত ভাল লাগিব আৰু মোৰো বহুত ভাল লাগিছে। আমি 40-42জন মানুহ আহিছোঁ। আপুনি ক'ৰ পৰা আহিছিলে? হুজাইৰ পৰা আহিছোঁ, চৌধুৰী বজাৰ। আচ্ছা, মাশাআল্লাহ। আপোনালোকে খুচি আছে না? বহুত খুশি, বহুত খুশি। মাশাআল্লাহ।